আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম। ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায়। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল, সেইটো হ'ল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে। সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলোঁ। এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ।